আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। দেশৰ প্ৰাক্তন তথা প্ৰথম উপৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটোত এই শিক্ষক দিৱস পালন কৰা হয়। দেশৰ প্ৰতিটো শিক্ষানুষ্ঠানতে এই মহান ব্যক্তিগৰাকীক সুঁৱৰি আৰু শিক্ষকসকলৰ প্ৰতি সন্মান জনাই এই দিৱস উদযাপন কৰে। প্ৰতিখন শিক্ষানুষ্ঠানতে এই দিৱসটোত বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰে। বজালীৰ ভৱানীপুৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত শিক্ষক দিৱস উদযাপন কৰা হয়। ভৱানীপুৰ জাতীয় বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হৈছে এই কাৰ্যসূচী। অনুষ্ঠানত শিক্ষা অনুষ্ঠানটোৰ শিক্ষকসকলক সম্বৰ্ধনা জনাই ছাত্ৰ ছাত্ৰীসকলে। আমি আটাইকে নমস্কাৰ জনাইছোঁ। আমি ভৱানীপুৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰাই এই মহান ব্যক্তিগৰাকীৰ সোঁৱৰণি জনাই আমি শিক্ষক দিৱস পালন কৰি আহিছোঁ। আৰু আমি তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি শৈক্ষিক জীৱন, তেখেতৰ যি চিন্তাধাৰা, সেই মহান মনীষীগৰাকীৰ চিন্তাধাৰা দ্বাৰাই যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উদ্বুদ্ধ হ'ব পাৰে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হ'ব পাৰে, তেনেকুৱা চিন্তা চৰ্চাৰে আমি ভৱানীপুৰ জাতীয় বিদ্যালয়ে পৰম্পৰাগতভাৱে এই আমাৰ শিক্ষক দিৱস কাৰ্যসূচীটো পালন কৰি আছোঁ। আজিও আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান আমি কৰিছোঁ। আমাৰ প্ৰথমতে আছিল তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, সেইটো কৰা হ'ল। তাৰপিছত আমাৰ মুকলি সভাত আমাৰ এই অঞ্চলৰ বিভিন্ন ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে। ইয়াৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাৰপিছত আবেলি বন্তি প্ৰজ্বলনেৰে আমাৰ আজিৰ দিনজোৰা শিক্ষক দিৱস কাৰ্যসূচীত পৰিসমাপ্তি ঘটিব। এগৰাকী শিক্ষক হিচাপে আজি মই নিজকে গৌৰৱবোধ কৰিছোঁ, গৌৰৱ মানিছোঁ যে ভৱানীপুৰ জাতীয় বিদ্যালয়ে এই মহান ব্যক্তিগৰাকী, পুৰোধা ব্যক্তিগৰাকীৰ জন্মদিনটোক লৈ উদযাপন হৈ যোৱা বিশ্বজুৰি যি হৈছে, ভাৰতবৰ্ষতো বেলেগ কথা, বিশ্বজুৰি যি আমাৰ শিক্ষক দিৱস উদযাপন হৈছে, এইটো আমাৰ ভৱানীপুৰ জাতীয় বিদ্যালয়ে দিনজোৰা কাৰ্যসূচীৰে কৰিব লৈছে। আৰু এই ক্ষেত্ৰত আমাকো এইলৈ অনুষ্ঠানলৈ বুলি মাতিছিলে, নৰিয়া দেহেৰে হ'লেও আহিছোঁ। আৰু আহি আমি বিশেষকৈ তেওঁৰ জীৱন বৃত্তান্তটো সকলোৱে জানেই, তথাপি মানে ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি কৈছোঁ যে জীৱনী গ্ৰন্থ আচলতে পঢ়িব লাগে আৰু পঢ়িলে নিশ্চয় বহুতখিনি কথা জানিব পাৰি। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ আজি এই শিক্ষক দিৱসৰ অনুভৱত ছাত্ৰ ছাত্ৰীখিনিৰ মংগল হওক বুলি, উন্নতি হওক বুলি মাতৃসকলক উদ্দেশ্যে কৈছোঁ যে তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীখিনিক যি শিক্ষাৰে শিক্ষিত হ'ব লাগে তেনেকুৱাকৈ তেওঁলোক আগবঢ়াই নিয়ে। কাৰণ সকলোৱে জানে যে মাদাৰ ইজ দি ফাৰ্ষ্ট টিচাৰ, গতিকে প্ৰথম শিক্ষকগৰাকীয়ে হৈছে মাতৃ আৰু ঘৰখন হৈছে শিক্ষাৰ মূল কেন্দ্ৰ। গতিকে ঘৰখন আৰু মাতৃয়ে যদি ছাত্ৰ ছাত্ৰীখিনিক, ল'ৰা ছোৱালীখিনিক নিজৰ এইখিনি আগবঢ়াই নিয়ে, নিশ্চয় আগুৱাই যাব পাৰিব। আৰু এনেকুৱা অনুভৱেৰে আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত ভৱানীপুৰ জাতীয় বিদ্যালয়ে যিখিনি অনুষ্ঠান হয়তো পৰিৱেশন কৰিবলৈ লৈছে, বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰিছে, তেওঁলোকৰ কথাৰ পাছত ছাত্ৰ ছাত্ৰীখিনিৰ যিখিনি প্ৰতিভা, এই প্ৰতিভা বিকাশৰো এটা সুযোগ দিছে। গতিকে এই অনুভৱত আমি নিজে গৌৰৱান্বিত। আৰু লগতে শিক্ষক দিৱস হিচাপে আমি নিজেই শিক্ষক আছিলোঁ কাৰণেই বা এইটো অনুভৱ হয় যে শিক্ষক হিচাপে আমাৰ কিমান ত্যাগ, আৰু ছাত্ৰ ছাত্ৰীকো সেইকাৰণে কৈছোঁ যে ত্যাগ বা বিদ্যাৰ্থী আৰু শিক্ষাৰ্থী হ'ব লাগিলে কি কষ্ট কৰিব লাগে আৰু সেইখিনিৰ ফল কেনেকুৱা পোৱা যায়। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।